জুবিন গাৰ্গ ডাঙৰীয়াৰ যি হত্যাকাণ্ড, এই হত্যাকাণ্ডৰ অভিযুক্তসকলৰ লগত অখিল গগৈয়ে গোপন মিতিৰালি কৰিছে আৰু গোপন সম্পৰ্ক বজাই ৰাখিছে। কালি অখিল গগৈ ডাঙৰীয়াই তেওঁৰ ফেচবুক পোষ্ট জৰিয়তে, ফেচবুক লাইভৰ জৰিয়তে তেওঁ ক'লে যে তেওঁৰ হাতলৈ চাৰ্জশ্বিটৰ কপি আহিলে। আমি প্ৰশ্ন কৰিছোঁ যে তেওঁৰ হাতলৈ কেনেকৈ চাৰ্জশ্বিটৰ কপি আহিলে। এই গোচৰৰ কালিৰ যিটো মাননীয় মুখ্য ন্যায়িক দণ্ডাধীশ কামৰূপ মেট্ৰ' আদালতৰ যিটো হুকুম PRC কেছ নাম্বাৰ 4084/2025 এই গোচৰৰ যিটো হুকুম, তাত স্পষ্টতাৰে লিখা আছে যে আসামী 7 জনলৈকে CIDৰ জৰিয়তে তেওঁলোকক অভিযোগনামাৰ কপি তেওঁলোকক ৰখা সংশ্লিষ্ট জেললৈকে প্ৰেৰণ কৰিছে। আৰু আনহাতে তেওঁলোকৰ যিসকল লিগেল অথৰাইজ ৰিপ্ৰেজেণ্টেটিভ আছে, পৰিয়ালৰ লোক আছে, তেওঁলোকক আদালতত একোটা পেন ড্ৰাইভৰ জৰিয়তে অভিযোগনামাৰ কপিসমূহ আৰু লগতে তথ্য যিখিনিত অভিযোগনামাৰ লগত দাখিল কৰা সংশ্লিষ্ট ৰেকৰ্ডসমূহ তেওঁলোকক প্ৰদান কৰিছে। গতিকে আৰু অন্যহাতেদি এটা কথা স্পষ্ট, আমি জনাত যে আদালতৰ পৰা কোনো তৃতীয় পক্ষই চাৰ্টিফাইড কপিও এতিয়ালৈকে লাভ কৰা নাই এই গোচৰৰ অভিযোগনামাৰ। গতিকে অখিল গগৈ ডাঙৰীয়াৰ হাতলৈ চাৰ্জশ্বিট কপিটো কেনেকৈ আহিলে? নিশ্চয় এই 7জন অভিযুক্তৰ কোনোবা এজনে তেওঁক দিব লাগিব, অথবা এই অভিযুক্তসকলৰ যিসকল পৰিয়ালৰ লোক আছে, কালি আদালতত যিসকল উপস্থিত আছিলে, যিসকলে পেন ড্ৰাইভৰ যোগেদি অভিযোগনামা সমূহ পালে, তেওঁলোকে দিব লাগিব। ইয়াৰ দ্বাৰা এটা কথা স্পষ্ট প্ৰমাণ যে অখিল গগৈয়ে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যাকাৰী অভিযুক্তসকলৰ লগত অথবা তেওঁলোকৰ পৰিয়ালৰ লগত গোপনভাৱে সম্পৰ্ক ৰাখিছে আৰু মিতিৰালি কৰিছে। আৰু এটা কথা স্পষ্ট কৰিছো যে অখিল গগৈ ডাঙৰীয়াই যি ধৰণে এই গোচৰৰ অভিযোগনামা আৰু ইয়াৰ পূৰ্বে অভিযোগনামা দাখিল কৰাৰ পূৰ্বে SITৰ তদন্তৰ ওপৰত যি ধৰণে তেওঁ নিৰবিচ্ছিন্নভাৱে যি ধৰণে তাৰ ওপৰত তেওঁ ক্ৰিটিচাইজ কৰি আছে, সমালোচনা কৰি আছে, ইয়াৰ ফলত এটা কথা স্পষ্ট যে তেওঁ অভিযুক্তসকলৰ উকিলৰ দৰে, এই যিসকল হত্যাকাৰী অভিযুক্ত তেওঁলোকৰ উকিলৰ দৰে তেওঁ কাম কৰিছে, অৰ্থাৎ অভিযুক্তসকলৰ পক্ষত তেওঁ থিয় দিয়া যেন আমাৰ অনুভৱ হৈছে। গতিকে এটা কথা স্পষ্ট যে অখিল গগৈ ডাঙৰীয়াৰ এই যি কথা বতৰা বা তেওঁৰ যি এই সন্দৰ্ভত যিবিলাক মন্তব্য, এই মন্তব্যই এটা কথা প্ৰমাণ কৰে যে তেওঁ জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যাকাণ্ডত আদালতৰ জৰিয়তে অভিযুক্তসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰাত কৰবাত নহয় কৰবাত তেওঁ প্ৰদান কৰাটো তেওঁ নিবিচাৰে। অসমৰ জনসাধাৰণে অখিল গগৈ ডাঙৰীয়াৰ এই কথা বতৰাবিলাকৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিছে আৰু নিশ্চিতভাৱে ভৱিষ্যতৰ দিনত তেওঁক কেতিয়াও অসমৰ জনসাধাৰণে ক্ষমা নকৰে। মাত্ৰ চাৰ্জশ্বিট মানে কেৱল মাত্ৰ ঘটনাটোৰ যিটো গোটেই অভিযোগটোৰ নেৰেশ্যনটোৱে কেৱল মাত্ৰ চাৰ্জশ্বিট নহয়। চাৰ্জশ্বিটৰ লগত তেওঁলোকে সংগ্ৰহ কৰা তথ্য পাতি যিবিলাক সাক্ষ্য ললে, তেওঁলোকৰ যিবিলাক সাক্ষ্য প্ৰদানৰ জবানবন্দী, আদালতৰ জৰিয়তে যদি কাৰোবাৰ সাক্ষ্য লৈছে তেওঁলোকৰ সেই জবানবন্দী, আৰু একেটা কথাতে সিজাৰ লিষ্ট, সাইন্টিফিক এভিডেন্স, এই গোটেইখিনি মিলাইহে এখন অভিযোগনামা বুলি কোৱা যায়। অখিল গগৈ কৰবাত নহয় কৰবাত সেইটো মিছ কৰি গৈ আছে। আৰু এইকাৰণে মই কৈছো যে তেওঁ এই অভিযুক্তসকলক কেনেকে বচাব পাৰি তাৰ কাৰণে সুৰুঙা এটা উলিওৱাৰ কাৰণে চেষ্টা কৰি আছে। গতিকে মই দেখা পাইছো যে অখিল গগৈয়ে অভিযুক্তসকলৰ হৈ ওকালতি কৰিছে, তেওঁলোকৰ পক্ষত ওকালতি কৰিছে। গতিকে এই কথা কিন্তু অসমৰ জনসাধাৰণে দৃষ্টি ৰাখিছে আৰু নিশ্চিতভাৱে তেওঁক ভৱিষ্যতৰ দিনত কেতিয়াও ক্ষমা নকৰিব। গোটেই অখিল গগৈৰ যি চাৰ্জশ্বিট সম্পৰ্কে কথা, তেওঁলোকে খালাচ পাই যাব, এইটো ইনভেষ্টিগেশ্যন শুদ্ধ হোৱা নাই, এনেকৈ কৰিব, এইটো কোৱাটো তেওঁ জুডিচিয়েল প্ৰচেছত অংশগ্ৰহণ কৰা হৈছে, যাৰ কাৰণে তেওঁ কোৰ্ট অৱমাননাত পৰে, অৰ্থাৎ কণ্টেম্প অফ কোৰ্টত তেওঁক ইচ্ছা কৰিলে কোৰ্টে এটা ৰেফাৰেঞ্চ দিব পাৰে, অনাৰেবল ছেছন কোৰ্টে, কাৰণ ছেছন কোৰ্টৰ বিচাৰ প্ৰক্ৰিয়াত
আজি যদি অখিল গগৈয়ে কোৱা কথাটো কোৰ্টে যেতিয়া এটা আজি ৰায় দিব, যদি আজি কোৰ্টে যদি কিবা কাৰণত বিচাৰ প্ৰক্ৰিয়াত কিবা কাৰণত নহয়, যদি আজি কনভিকশ্যন হয়, তেওঁলোকৰ যদি কালি দোষী সাব্যস্ত হয়, তেতিয়া অখিল গগৈৰ বক্তব্যই সমাজত এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব। কাৰণ তেওঁ জুডিচিয়াৰীৰ ওপৰত ক'বলৈ গৈছে আৰু জুডিচিয়াৰীক তেওঁ নিৰ্দেশ দিয়াৰ নিচিনা হৈছে যে এই চাৰ্জশ্বিটত কোনো সমল নাই, গতিকে এই মানুহখিনি একেবাৰে খালাচ পোৱাৰ যোগ্য এটা প্ৰি ডিটাৰমাইণ্ড মাইণ্ড লৈ কথাটো কৈছে, যিটোৱে জুডিচিয়াৰ প্ৰচেছত বা বিচাৰ প্ৰক্ৰিয়াৰ পাছত এইটো প্ৰভাৱ পেলাব পাৰে আৰু ই বিচাৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ নিচিনা হৈছে। সেইকাৰণে আমি ভাবোঁ যে অখিল গগৈ আমি আহ্বান জনাম ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা, তেওঁ যেন আজিৰ পৰা কোনো ধৰণৰ এই প্ৰচিডিং সম্পৰ্কে কোনো ধৰণৰ বক্তব্য নাৰাখে, কাৰণ ই আইনৰ আওতাত পৰে। তেওঁ ৱাইজ ক্ৰিটিচিজম কৰিব পাৰে। আৰ্টিকল 19 ফ্ৰীডম অফ স্পীচ বুলি ক'লেই তাত ৰেষ্ট্ৰিকশ্যনো আছে। আপোনালোকে জানে তাত ছভৰেণ্টি এণ্ড ইণ্টিগ্ৰিটি, আৰু ফ্ৰীডম অফ স্পীচৰ যদি ইণ্টিগ্ৰিটি ছভৰেণ্টিত যদি আঘাত আনে, সেইটোত তাত বাধা আছে। গোটেইটো ইণ্টিগ্ৰিটিত বাধা আনিছে। ভাৰতবৰ্ষৰ সাংবিধানিক যিটো ব্যৱস্থা, এক্সিকিউটিভ, লেজিছলেটিভ এণ্ড জুডিচিয়াৰী, তেওঁ এই জুডিচিয়াৰীত তেওঁ লেজিছলেটিভৰ মানুহে সাংবিধানিক এটা ইণ্টিগ্ৰিটিৰ এটা ভাবুকিৰ সৃষ্টি কৰিছে। গতিকে অখিল গগৈক অনাৰেবল ছেছন কোৰ্টে তেওঁলোকে এটা ৰেফাৰেঞ্চ দিব পাৰে হাইকোৰ্টত যে এই কথাখিনিৰ কাৰণে মোৰ বিচাৰ প্ৰক্ৰিয়া চলাত অসুবিধাৰ সন্মুখীন হৈছে, বা এটা প্ৰি ডিটাৰমাইণ্ড কনচেপ্ট লৈ বিচাৰ কৰিব পৰাব, বা ই সাক্ষীসকলক ইনফ্লুৱেঞ্চ কৰিব। তেওঁ তেনেধৰণে এটা কণ্টেম্প প্ৰচিডিং ড্ৰ কৰিব পাৰে আৰু হাইকোৰ্টৰ সহমতো ল'ব পাৰে। আৰু কোনোবাই যদি ভিক্টিম ফেমিলিৰ মেম্বাৰে যদি বিচাৰে, কাৰণ কিয় ভিক্টিম ফেমিলিৰ মেম্বাৰৰ প্ৰাইম কথাটো হ'ল তেওঁলোকে এই দোষীসকলক তেওঁলোকৰ যিটো মানে আইনৰ যিটো গণ্ডিৰ ভিতৰত তেওঁলোকক শাস্তি দিব লাগে, আৰু অখিল গগৈয়ে তেওঁলোকক মুক্ত হ'ব লাগে, ইয়াত কোনো ধৰণৰ কেনেকুৱা নাই বুলি কোৱাৰ ফলত এই গোটেই জুডিচিয়েল প্ৰচিডিঙত ইণ্টাৰফেয়াৰ কৰিছে। গতিকে তেওঁলোকৰ ফালৰ পৰা এডভোকেট জেনেৰেলৰ পৰা যদি তেওঁলোকে সন্মতি পায়, সন্মতি লৈ তেওঁলোকে এটা অখিল গগৈৰ এগেইনষ্টে কণ্টেম্প প্ৰচিডিং ড্ৰ কৰিব পাৰে, বা এটা ড্ৰ কৰাৰ কাৰণে আহ্বান জনাব পাৰে। আমিও ভাবিছোঁ ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ তৰফৰ পৰা, ভাৰতীয় জনতা পাৰ্টি দলৰ তৰফৰ পৰা যদি প্ৰয়োজন হয়, অখিল গগৈৰ এগেইনষ্টে আমি কণ্টেম্প প্ৰচিডিং ড্ৰ কৰিবলৈ যদি আৰু এনেকুৱা ধৰণৰ বক্তব্য তেওঁ ৰাখে, যিটো জুডিচিয়েল প্ৰচিডিঙত ইণ্টাৰফাৰেঞ্চ কৰা হয়, আমিও তেওঁৰ বিপক্ষে বা তেওঁৰ এগেইনষ্টে দিবলৈ আমি কণ্টেম্প প্ৰচিডিং ড্ৰ কৰিবলৈ বাধ্য হ'ম।